Hello friends, welcome to my channel. আজি আমি ইকোনমিক্সৰ প্ৰথম ক্লাছ ষ্টাৰ্ট কৰিম। তো প্ৰথমতে আছে ইকোনমিক কনসেপ্টস এন্ড ভেৰিয়াছ সেক্টৰ। তো আমি প্ৰথম অৱস্থাত জানিম যে ইকোনমিক্স কাক কয়। ইকোনমিক্স তাৰমানে আমাৰ দৈনন্দিন জীৱনত যিবিলাক কাম কাজ টকা পইচাৰ লগত জড়িত এইবিলাক সকলোবিলাক কামকে ইকোনমিক্স বুলি কয়। ইকোনমিক্সত আমি তিনিটা বস্তুৰ ওপৰত গুৰুত্ব দিম। তাৰমানে আমাৰ যিখিনি অভাৱ, যিখিনি অসীম, wants are unlimited। 2 নম্বৰ, সম্পদ সীমিত, resources are limited। 3 নম্বৰ, সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ, alternative uses of resources। আৰু ইয়াৰ লগত থাকিব মেক্সিমাম ইউটিলাইজেশ্যন। তাৰমানে আমাৰ যিখিনি অভাৱ থাকে এইখিনি অসীম, মানে এটাৰ পিছত আন এটা অভাৱ আহিয়ে থাকে, কিন্তু আমাৰ এই অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সীমিত। আৰু যেহেতু সীমিত গতিকে আমি সেইবিলাক বস্তুকে কিনিম যিবিলাক আমাৰ অতি গুৰুত্বপূৰ্ণ, যাতে আমাৰ টকাখিনিৰে মেক্সিমাম ইউটিলাইজেশ্যন, মানে আমাৰ যাতে বেছি কল্যাণ হ'ব পাৰে। তাৰপিছত দেখা যাওক আমাৰ নেক্সট টাইপস অফ ইকোনমি। তো আমাৰ ইকোনমি 4 প্ৰকাৰৰ: মার্কেট ইকোনমি, কমন ইকোনমি, মিক্স ইকোনমি, ট্রেডিশনাল ইকোনমি। মার্কেট ইকোনমি মানে মেজর ইকোনমিক ডিসিশন যেতিয়া প্রাইভেট ইন্ডিভিজুয়াল বা ফার্মে লয়। প্রাইভেট ইন্ডিভিজুয়াল, কোনো প্রাইভেট ব্যক্তি নাইবা কোনো কোম্পানিয়ে লয় তাক কোৱা হ'ব মার্কেট ইকোনমি। এইটো মেইনলি আমাৰ ডিমান্ড এন্ড সাপ্লাইৰ ওপৰত নিৰ্ভৰ কৰে। 2 নম্বৰ আছে কমন ইকোনমি, যেতিয়া আমাৰ মেজৰ ইকোনমিক ডিসিশন কোনে ল'ব? গভর্নমেন্ট, সরকারে ল'ব, তাক কি কম? কমন ইকোনমি। মিক্স, যেতিয়া আমাৰ প্রাইভেট প্লাস গভর্নমেন্ট দুয়োজনে কোনো এটা ডিসিশন লয়, কিছু প্রাইভেটে ল'ব কিছু গভর্নমেন্ট ল'ব, তাক কোৱা হ'ব মিক্স। ট্রেডিশনাল, ট্রেডিশনাল মানে পুৰণিকলীয়া ৰীতি নীতিৰে যিবিলাক ইকোনমি চলি আছে তাক কোৱা হ'ব ট্রেডিশনাল। যেনেকৈ বাৰ্টাৰ সিস্টেমত যিবিলাক চলে এইটো কোৱা হ'ব ট্রেডিশনাল ইকোনমি। মার্কেট ইকোনমিৰ উদাহৰণ যদি আমি ক'ব পাৰো তো এইটো হ'ব USA। কমন ইকোনমি আগত আছিল USSR, আৰু মিক্সড ইকোনমি তো সবে জানা আমাৰ ইন্ডিয়া হ'ব মিক্স ইকোনমি। আৰু লাষ্টত আছে ট্রেডিশনাল। ট্রেডিশনাল ইকোনমিটো আমি জেনেৰেলি গাঁৱত দেখা পাওঁ, বাৰ্টাৰ, বিনিময় প্ৰথাৰ মাধ্যমত চলে। তাৰপিছত দেখা যাওক আমাৰ 4 ফেক্টৰ অফ প্ৰডাকশন। এইটো খুব ইম্পৰ্টেন্ট। আমাৰ যিকোনো এটা কোম্পানিৰ কাৰণে আমাক 4টা বস্তু লাগে: ল্যান্ড, ন্যাচারাল রিসোর্সেস, তাৰমানে ভূমি আৰু প্ৰাকৃতিক সম্পদ, যাক আমি কেঁচা সামগ্ৰী বুলিও ক'ব পাৰোঁ, কেঁচা সামগ্ৰী। দ্বিতীয়টো হৈছে লেবাৰ মানে শ্ৰমিক, যিয়ে শ্ৰম দান কৰিব। 3 নম্বৰটো হৈছে কেপিটেল মানে হৈছে মূলধন। 4 নম্বৰটো এন্টারপ্রেনিয়রশিপ, সংগঠন। আমাৰ এই 4টা নহলে যিকোনো কোম্পানি হ'ব নোৱাৰে। তো এন্টারপ্রেনিয়র মানে এই যে এজন ব্যক্তি হ'ব, ইও এজন ব্যক্তি হ'ব যিয়ে কেপিটেল মূলধন দিব। শ্রমিকও ব্যক্তি হ'ব, কেঁচা সামগ্ৰী প্ৰদান কৰাজনো এজন ব্যক্তি হ'ব। এই 4টাত যিয়ে কেঁচা সামগ্ৰী দিব, লেন দিব, তাক আমি কি দিম? টকা দিম। এইটো টকাক কি কোৱা হয়? সুদ। তাৰপিছত যিয়ে শ্ৰমদান কৰিব ইয়াক কোৱা হ'ব পাৰিশ্ৰমিক বা মজুৰি। তাৰপিছত কেপিটেলৰ কাৰণে আমি দিম ইন্টারেস্ট, আৰু এন্টারপ্রেনিয়রশিপৰ কাৰণে আমি দিম প্রফিট মানে লাভ।
আমাৰ যিকোনো এটা কোম্পানী খুলিব কাৰণে মালিকজনক কি লাগে লাভ লাগে তাৰপিছত নেক্সট আহা যাক ফ'ৰ সেক্টৰস অফ ইকোনমি তাৰমানে ইকোনমি চাৰিটা সেক্টৰ আছে তাৰে প্ৰথমটো হৈছে প্ৰাইমাৰী সেক্টৰ সেকেন্ডাৰী সেক্টৰ টাৰ্চিয়াৰী সেক্টৰ কোৱাটাৰ্নাৰী সেক্টৰ প্ৰাইমাৰী সেক্টৰ মানে আমাৰ মেইন ইকোনমিক এক্টিভিটি ইকোনমিক্সৰ যিবিলাক মেইন এক্টিভিটি এইবিলাক ইয়াত প্ৰথম পৰিব আমাৰ এগ্ৰিকালচাৰ মাইনিং ফাৰ্মিং আছে তাৰপিছত মৎস্য পালন আছে এইবিলাক সকলোবিলাক পৰিব আমাৰ এগ্ৰিকালচাৰ প্ৰাইমাৰী সেক্টৰৰ ভিতৰত সেকেন্ডাৰীত পৰিব আমাৰ মেনুফেকচাৰিং যিবিলাক আছে কোম্পানী বিলাক আছে ডাঙৰ ডাঙৰ গাড়ী কোম্পানী ধৰক যিকোনো কোম্পানী টাৰ্চিয়াৰী সেক্টৰত আছে আমাৰ সাৰ্ভিস যেনেকৈ পুলিচ শিক্ষক তাৰপিছত চিকিৎসক তাৰপিছত কোৱাটাৰ্নাৰী যিবিলাক আইটি সেক্টৰ আৰু ৰিসাৰ্চ ফিল্ডত কাম কৰে তেওঁলোকক কোৱা হ'ব কোৱাটাৰ্নাৰী সেক্টৰ তাৰপিছত দেখা যাওক মিক্সড ইকোনমি এণ্ড ইটস টাইপ তাৰমানে আমি যদি ভালকে ভাবো পৃথিৱীৰ কোনোটা ইকোনমিয়ে ক্যাপিটাল ইকোনমি বা কমান্ড ইকোনমি নহয় কমান্ড ইকোনমি ক্যাপিটাল ইকোনমি মানে যিবিলাক ইকোনমি কোনো ব্যক্তি বা কোম্পানিৰ দ্বাৰা পৰিচালিত হয় কমান্ড ইকোনমি মানে সোশিয়ালিস্ট ইকোনমি যিয়ে সরকারের দ্বারা আমার বহুত ইকোনমিক ডিসিশন হয়তো সোশিয়ালি করে কিছুমান ক্যাপিটাল মালিকে তো আমার মার্কেট ওরিয়েন্টেড মিক্স ইকোনমি মানে যেবিলাক ইকোনমিক ডিসিশন মার্কেটের উপর ডিপেন্ড কৰিব দিয়া ডিমান্ড এন্ড সাপ্লাই বা কোনো এজন কোম্পানি মালিকে করে সোশিয়ালিস্ট হলে এটু কোনে কৰিব গভর্নমেন্টে কৰিব ওয়েলফেয়ার হলে এটু আমার ইকোনমিক গ্রোথ তো লাগিবই কিন্তু আমার মানুহৰ ডেভেলপমেন্ট লাগিব যদি আমি অৰ্থনৈতিক উন্নতি অৰ্থনৈতিক বিকাশৰ লগে লগে মানুহৰ কথা ভাবিম তেতিয়া আহি যাব আমাৰ ওয়েলফেয়ার তাৰপিছত ডেভেলপিং আমাৰ সকলোবিলাক অৰ্থনৈতিক মূল লক্ষ্য হৈছে অৰ্থনৈতিক বিকাশ সাধন কৰা তাৰপিছত কি ইকোনমিক সেক্টৰ কি ইকোনমিক সেক্টৰৰ ভিতৰত আছে আপোনাৰ প্ৰাইভেট সেক্টৰ পাব্লিক সেক্টৰ হাউসহোল্ড সেক্টৰ এক্সটার্নাল সেক্টর প্ৰাইভেট সেক্টর মানে যিবিলাক কোম্পানি প্ৰাইভেট ইন্ডিভিজুয়াল দ্বারা রান হয় পাব্লিক সেক্টর মানে যিবিলাক সেক্টর গভর্নমেন্টের আন্ডার চলে মানে গভর্নমেন্টে রান করে হাউসহোল্ড সেক্টর মানে এইটো মানে আমাৰ গৃহ বুলি কয় যিবিলাকত আমাৰ মেইন ইকোনমিক ডিসিশন ঘৰত লোৱা হয় এটো কো হাউসহোল্ড সেক্টর এক্সটার্নাল সেক্টর মানে যিবিলাক বস্তু আমি বহি দেশৰ পৰা বাই কৰো কিনো এটো কয় এক্সটার্নাল সেক্টর তো প্রাইভেট সেক্টর হৈছে আমাৰ যিবিলাক বিজনেস আছে কোঅপাৰেটিভ আছে যেনেকুৱা আমি যিকোনো কোম্পানী ধৰিব পাৰো এতিয়া যেনেকুৱা ধৰা যায় ICICI বেংক এটো এটা কোম্পানী যদিও কোৱা হয় বেংক তো এটো হৈ পৰিব প্ৰাইভেট গভর্নমেন্ট সেক্টৰৰ ভিতৰত পৰিব LIC হাউসহোল্ড সেক্টৰৰ ভিতৰত আমাৰ সকলো বিলাক যিমান আছে সব হাউসহোল্ড সেক্টৰৰ ভিতৰত সাপোজ এটো গুগলৰ কোম্পানী এটো গুগল কোম্পানী এটো মই গুগলত কাম কৰো গুগলটো হৈছে প্ৰাইভেট কোম্পানী প্ৰাইভেট আৰু যেহেতু মই গুগলত কাম কৰো মোৰ ঘৰো আছে মই যত ইকোনমিক ডিসিশন খিনি লও মই প্ৰথমত কি হক হাউসহোল্ড সেক্টৰৰ ভিতৰত পৰিম কিন্তু মই কত কাম কৰো গুগলত গুগলটো হৈছে প্ৰাইভেট কোম্পানী কিন্তু মই হৈ যাম যেতিয়া ইয়াত কাম কৰিম প্ৰাইভেট আৰু যেতিয়া মই ঘৰত আহিম তেতিয়া হম হাউসহোল্ড সেক্টৰ তাৰমানে সকলো বিলাক যিমান মালিক আছে গুগলৰ মালিকটোও হ'ব হাউসহোল্ড সেক্টৰ এক্সটার্নাল সেক্টর মানে যিবিলাক বস্তু আমাৰ বহি দেশৰ লগত কিনা বেচা কৰা হয় ইয়াক কোৱা হয় এক্সটার্নাল সেক্টর তাৰপিছত দেখা যায় ফাইনাল গুডস এন্ড টাইপস অফ সার্ভিসেস ফাইনাল গুডসৰ লগত এটা বস্তু মনত ৰাখিব লাগিব ইন্টারমিডিয়েট গুডস ইন্টারমিডিয়েট গুডস মানে অন্তৰ্বৰ্তী মানে আমাৰ কোনো এটা কোম্পানীৰ যিখিনি প্ৰডাক্ট লাস্ট প্ৰডাক্ট এটো কোৱা হয় ফাইনাল গুডস আৰু যিখিনি প্ৰডাক্ট উৎপাদন কৰে এইখিনি যেতিয়া বেলেগ এটা কোম্পানীত কেঁচামাল হিচাপে ব্যৱহাৰ হয় তাক কোৱা হয় ইন্টারমিডিয়েট গুডস
যেনেকুৱা মই এটা কফি মেচিন কিনিলো। কফি মেচিন মই যেতিয়া ঘৰত ইউজ কৰিম তেতিয়া হ'ব ফাইনাল, আৰু যেতিয়া আমি এইটো বেলেগ কোম্পানীত ইউজ কৰিম তেতিয়া হ'ব এইটো ইণ্টাৰমিডিয়েট। তাৰপিছত আমাৰ সাৰ্ভিসও আছে। তো সাৰ্ভিসৰ ভিতৰত কি কৰিব, পাৰ্সোনাল সাৰ্ভিস, বিজনেস সাৰ্ভিস, পাব্লিক সাৰ্ভিস। তো আমি যিকোনো বস্তু কিনি আমি সাৰ্ভিসতো ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকুৱা আমি ল্যাপটপ এটা কিনি আমি ঘৰতো চলাব পাৰোঁ, এডুকেশনৰ কাৰণে ইউজ কৰিব পাৰোঁ, এইটো হ'ব পাৰ্সোনাল। যেতিয়া বিজনেস আমি এডুকেশনৰ কাৰণে ব্যৱহাৰ কৰিম, কি বেংকত ব্যৱহাৰ কৰিম তেতিয়া হ'ব বিজনেস। পাব্লিক যেতিয়া ল্যাপটপটো দি পুলিচ বা ডিপাৰ্টমেণ্টে ব্যৱহাৰ কৰিব তেতিয়া পাব্লিক সাৰ্ভিস। তাৰপিছত কেপিটেল গুডছ। তো আমাৰ কোম্পানীবিলাকে যিমান প্ৰডাক্ট বনায় তাৰ ভিতৰত এটা হয় কনজাম্পশন গুড, এটা হয় কেপিটেল গুড। কনজাম্পশন মানে ভোগ্য আৰু কেপিটেল মানে মূলধন। তো ভোগ্য মানে যিবিলাক আমি ভোগ কৰোঁ, যেনেকুৱা খাদ্য বস্তু, টিভি উপভোগ কৰোঁ একচুৱেলি। আৰু মূলধন যিবিলাক পৰৱৰ্তী কালত ইকনমিক গ্ৰোথত সহায় কৰে তাক কোৱা হ'ব কেপিটেল। তো আমাৰ যেতিয়া আমি ট্ৰেক্টৰ এটা নিজে সাপোজ ট্ৰেক্টৰ বাদ দিয়া আমি সাপোজ টিভি এটা কিনিলো, টিভিটো যেতিয়া ঘৰত ইউজ কৰিম তেতিয়া হ'ব আমাৰ কনজাম্পশন ভোগ্য সামগ্ৰী। যেতিয়া এই টিভিটো কোনো দোকানত ব্যৱহাৰ কৰিব বা চিনেমা হলতো ব্যৱহাৰ কৰিব পাৰে, যাৰ পৰা আমি টকা উপাৰ্জন কৰিব পাৰিম, তাক কোৱা হ'ব কেপিটেল গুডছ। তো আমাৰ কিছু কেৰেক্টাৰিষ্টিক্স কি আছে, প্ৰডাকশ্যন অফ আদাৰ গুডছত, তাৰমানে বেলেগ বস্তুৰ প্ৰডাকশ্যনত ই সহায় কৰে। নট ডাইৰেক্টলি কনজিউম বাই দ্য ইণ্ডিভিজুৱেল, কোনো ব্যক্তিৰ দ্বাৰা কনজিউম নহয়। তাৰপিছত লাইফ স্পেন বহুত দিনলৈকে চলে। এইটো কিনাৰ কাৰণে আমাক য'ত পইচাৰ দৰকাৰ হয়, মানে এইটো দি আমি পইচা দি কিনিব লাগিব, মানে ইনভেষ্টমেণ্ট লাগিব। আৰু এই ইনভেষ্টমেণ্ট কৰাৰ পিছত এইটোৱে আমাক ৰিটাৰ্ণ বা প্ৰফিট দিয়ে থাকিব। ইনক্ৰিজ প্ৰডাক্টিভিটি, ইকনমিক গ্ৰোথ, তাৰমানে এইটো আমাৰ প্ৰডাক্টিভিটি বাঢ়াই থাকে। যেনেকৈ আমি ভোগ্য সামগ্ৰী, যদি আমি টিভিটো নিকিনো হয়তো আমাৰ মূলধন নাহিবও পাৰে। ইকনমিক গ্ৰোথ, এইটো ইকনমিক গ্ৰোথতো সহায় কৰিব। এক্সাম্পল যেনেকুৱা মেচিনাৰী আছে, যিমান মেচিন আছে, টুলছ আছে ইত্যাদি। তাৰপিছত লাষ্টত দেখা যাওক সাৰ্কুলাৰ ফ্ল' অফ ইনকাম। তো আমাৰ ইকনমিক্সত যেনেকে টকাটো যে আছে এজন ব্যক্তিৰ হাতৰ পৰা আন এজন ব্যক্তিৰ হাতত কেনেকে চলি থাকে, এইটো চিম্পল আকাৰে পৰৱৰ্তী শ্লাইডত বুজাই দিয়া আছে, এইটো চাব পাৰা তোমালোকে। তো আমি আগত বুজি লওঁ, তাৰপিছত আমি ছবিটো। তাৰপিছত আমাৰ টু মেইন ফ্ল'জ, ৰিয়েল ফ্ল'জ এণ্ড মানি ফ্ল'জ। ৰিয়েল ফ্ল'জ মানে য'ত আমি সামগ্ৰীবিলাকৰ আদান প্ৰদান হয়, তাক কম ৰিয়েল ফ্ল'জ। আৰু মানি ফ্ল'জ য'ত আমাৰ টকাৰ লেনদেন হয়। তাৰপিছত আমাৰ চাৰিটা চেক্টৰ আছে, হাউচ হোল্ড, বিজনেছ বা ইয়াত প্ৰাইভেট চেক্টৰো ক'ব পাৰা। নেক্সট গভৰ্ণমেণ্ট চেক্টৰ, এক্সটাৰ্নেল চেক্টৰ। এইটো বুজা যাক প্ৰথমতে হাউচ হোল্ড চেক্টৰ, মানে মই কৈছোঁ যিমান কোম্পানী আছে চব হাউচ হোল্ড চেক্টৰৰ ভিতৰতে পৰিব। এই হাউচ হোল্ড চেক্টৰেই ভূমি, শ্ৰম, মূলধন, সংগঠন, এই চাৰিটো দিয়ে। ভূমি মানে লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ। তো আমাক এই যে চাৰিটা দিয়ে ইয়াক কি কোৱা হয়, ফেক্টৰ অফ চাৰ্ভিচ। তাৰমানে কোনো এটা কোম্পানী খুলিবৰ কাৰণে, ফাৰ্ম মানে কোম্পানী খুলিবৰ কাৰণে আমাৰ যিখিনি মেইন সামগ্ৰী, মুখ্য সামগ্ৰী, এইবিলাক কোনে দিব, হাউচ হোল্ড চেক্টৰ। হাউচ হোল্ড চেক্টৰেই ভূমি দিব। তাৰমানে হাউচ হোল্ড চেক্টৰ মানে কোনো এজন ব্যক্তি, যিটো হাউচ হোল্ড চেক্টৰৰ আণ্ডাৰত, ইয়ে ভূমি দিব আৰু ইয়েও লেবাৰ দিব, সি বেলেগ এজন ব্যক্তি হ'ব পাৰে। কেপিটেল দিব, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ মানে ৰিস্ক সিয়েই ল'ব। তাৰমানে কোনো এজন ব্যক্তিয়ে টকা দিব, শ্ৰমদান কৰিব, মূলধন দিব, আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ মানে সংগঠিত কৰিব। তাৰমানে যিবিলাক ব্যক্তি কৰিব সেইবিলাক নিশ্চয় তেওঁলোক খাই মানে ঘৰত থাকে, যি ঘৰত থাকে তাক কোৱা হ'ব হাউচ হোল্ড চেক্টৰ। এই হাউচ হোল্ড চেক্টৰে কি কৰিব, পোনপ্ৰথমে ইয়াক চাৰিটা ছাৰ্ভিচ দিব, লেণ্ড, লেবাৰ, কেপিটেল, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ। ইয়াক কোৱা হ'ব ফেক্টৰ ছাৰ্ভিচ। ই ফেক্টৰ ছাৰ্ভিচ দিব। তো ফেক্টৰ ছাৰ্ভিচ দিয়াৰ কাৰণে ইয়াক পইচা দিব লাগিব।
পইচা দিয়াৰ কাৰণে ফেক্টৰ পেমেন্ট ল্যান্ড হলে ইন্টারেস্ট তাৰপিছত লেবার হলে ওয়েজ হাজিরা বা মজুরি ক্যাপিটাল হলেও সুদ সংগঠন হলে লাভ এই চাৰিটা লাগিব এই চাৰিটা যে দিব কাক দিব কোম্পানীটোৱে যিবিলাকে দিছিল আৰু এইবিলাক কাৰ আন্ডাৰত পৰে হাউস হোল্ড সেক্টৰৰ ভিতৰতেই পৰে টকখিনি এই পালে তো এতিয়া দিয়াৰ পিছত এই কোম্পানীটোত সাপোজ কোম্পানীটোৱে বাৰ্গাৰ উৎপন্ন কৰে বাৰ্গাৰ প্ৰডাকশন তো এই বাৰ্গাৰ উৎপাদন কৰিলে এই বাৰ্গাৰ কোনে কনজাম্পশন কৰিব এই বাৰ্গাৰ কনজাম্পশন কৰিব এই হাউস হোল্ড সেক্টৰৰ কোনোবা ব্যক্তিয়ে উৎপাদন কৰিব যিয়ে ঘৰত থাকে তো এই বাৰ্গাৰত সাপোজ বাৰ্গাৰটো প্ৰাইস 100 টকা দি কিনিলে তো এই ফাৰ্মাৰ হাতত 100 টকা আহিল 100 টকা দি এই 100 টকাটো আকৌ কাৰ হাতত যাব এই 100 টকাটো আকৌ যাব ইয়াৰ হাতত তেনেকে যিখিনি পেমেন্ট যে আছিল পেমেন্টটো কোম্পানীয়ে বিক্ৰী কৰাৰ পিছতে কৰিব এই কোম্পানীয়ে বিক্ৰী কৰাৰ পিছত যিখিনি পেমেন্ট যাব ইহঁতৰ হাতত যাব এজ এ আকাৰে ইন্টারেস্ট ওয়েজ ক্যাপিটাল আৰু লাভ এইটো অলপ ডিফিকাল্ট দুই এবাৰ ভিডিওটো চালে ভালকে বুজি পাবা তো আমি আশা কৰিছো ভিডিওটো ভালে লাগিল নেক্সট পৰৱৰ্তী ভিডিওলৈ তোমালোকৰ লগত দেখা হ'ব ধন্যবাদ